নলবাৰীত অগপ নেতা দিলীপ দাসৰ বাসগৃহত 2 কেবিনেট মন্ত্ৰী যুৱ নেতা দিলীপ দাসৰ স্বাস্থ্যৰ বুজ ল'বলৈ উপস্থিত হ'ল অতুল বৰা আৰু কেশৱ মহন্ত আজি ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হৈছে নলবাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে আন বিভাগৰ মন্ত্ৰী বিধায়কৰে ভৰি পৰে নলবাৰীত কেবিনেটৰ বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত হৈ অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত উল্লেখ্য যে লোকসভা নিৰ্বাচন 2024 প্ৰচাৰ অভিযানৰ সময়ত এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ প্ৰচাৰৰ বাবে অহৰহ ব্যস্ত আছিল যুৱ নেতা অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাস প্ৰচাৰৰ সময়তে 28 এপ্ৰিলত এটা পথ দুৰ্ঘটনাত ভৰিত গুৰুতৰ আঘাত হয় যুৱ নেতাগৰাকীৰ হে তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে 2 কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত উপস্থিত হয় আৰু স্বাস্থ্যৰ উন্নয়নৰ কামনা কৰে হয় ভালে লাগিছে আজি আমাৰ নলবাৰীবাসীৰ বাবে আছে সৌভাগ্যৰ দিন যে প্ৰথমবাৰ ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পিছতে নলবাৰীত আজি কেবিনেট হৈছে কেবিনেটৰ জ্যেষ্ঠ মন্ত্ৰীসকল আহিছে বিষয় বৰমূৰীয়াসকল আহিছে এই ক্ষেত্ৰত মই ভাবোঁ নলবাৰীবাসী খুব সৌভাগ্যৱান আৰু নলবাৰীৰ কাৰণে এটা খুব ভাল দিন আজিৰ দিনটো মই সেইটোৱে ভাবোঁ বিজেপি নেতৃত্বাধীন চৰকাৰৰ এইবাৰ তেওঁলোকৰ 14 নম্বৰখন কেবিনেট আৰু নলবাৰীত কোন প্ৰথমবাৰৰ বাবে হৈছে কেনেকুৱা কি হয় নতুন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা আমাৰ সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়া অসমৰ দায়িত্বভাৰ অৰ্পণ কৰিছে দায়িত্বভাৰ লৈছে তেখেতে তেতিয়া সিদ্ধান্ত লৈছিলে প্ৰতিখন জিলাতে কেবিনেট একোখনকৈ কৰিব আৰু প্ৰতিটো ঠাইতে গৈ তাৰ যিখিনি ৰাইজৰ অভাৱ অভিযোগৰ বুজ ল'ব আৰু সেই কেবিনেটতে সম্পূৰ্ণভাৱে সিদ্ধান্ত লৈ সেই ঠাইডোখৰৰ উন্নতি সাধন কৰিব এই ক্ষেত্ৰত আমাৰ নলবাৰীৰো বহুখিনি কৰিবলগীয়া আছে আপোনালোকে জানে ৰাস্তা ঘাট পদূলি বা ভালকৈ এটা ৰাজহুৱা প্ৰেক্ষাগৃহৰ অভাৱ আছে চিনেমা হল এটাৰ অভাৱ আছে বা ৰাস্তা ঘাট পদূলি যি ধৰণে হ'ব লাগিছিলে আজিৰ এই যিহেতু উন্নত বিজ্ঞানৰ যুগ বৈজ্ঞানিকভাৱে আমাৰ নলবাৰীখনক সুসংগঠিতভাৱে কৰিব বুলি মই আশা ৰাখিছোঁ আজি কেবিনেট আছে এইবাৰ কেবিনেট নলবাৰীত হৈছে গতিকে কেবিনেটত যাওঁচোন তাত ছাবজেক্টৰ বিষয়ে আগতে নিৰ্ধাৰণ কৰে সেইবিলাকৰ ওপৰতে আলোচনা হয় বেলেগ বেলেগ বিষয় আছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ প্ৰথমবাৰলৈ হৈছে মই ভাবোঁ যে এইটো এটা নলবাৰীবাসীৰ কাৰণে এটা আশাৰ বতৰা মাননীয় মুখ্যমন্ত্ৰীয়ে সদায় নলবাৰীক অগ্ৰাধিকাৰ দি আহিছে আৰু দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এইবাৰ নিৰ্বাচনৰ আগত নলবাৰীতো আহিছে ঠিক আছে মই পিছত ক'ম আমি পিছত নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম।